পৃথিৱীখনত বহুত মানুহ থাকে, কিন্তু সেই মানুহসমূহৰ মাজত যাক আমি বিশ্বাস কৰিব পাৰোঁ তেনেকুৱা মানুহ খুব কমেই থাকে বা খুব কমেই পোৱা যায়। কিন্তু মানুহ তেতিয়া বহুত কষ্ট পায় বা মানুহ তেতিয়া ইমান অকলশৰীয়া অনুভৱ কৰে যেতিয়া আপোন মানুহবিলাকে অচিনাকিৰ দৰে ভাও লয়, বা আমি তেতিয়া খুব অকলশৰীয়া অনুভৱ কৰোঁ যেতিয়া নিজৰ মানুহবোৰে অচিনাকিৰ দৰে ভাও জৰি আৰু আনৰ আগত নিজৰ বুলি মুখা পিন্ধি থাকে। সেইসমূহৰ মানুহক আপুনি কি বুলি ক'বা? সেই মানুহবিলাক কেতিয়াও নিজৰো হ'ব নোৱাৰে আৰু আনৰো হ'ব নোৱাৰে। সি কেতিয়াও কাৰো হ'বই নোৱাৰে আৰু তেতিয়া বহুত আঘাত পোৱা যায়। আৰু এটা কথা মনত ৰাখিবা, আপোনাৰ শত্ৰু যদি আছে, আন বেলেগ মানুহ কোনো শত্ৰু হ'ব নোৱাৰে। আন মানুহ আপোনাৰ শত্ৰু নাই, নিজৰ যিখিনি আত্মস্বজন আছে সেইখিনিৰ মাজতে ওলাব। আপুনি গন্তি কৰি চাবচোন, সেইখিনিৰ মাজতে ওলাব আপোনাৰ যিমান আপোনাক বেয়া পোৱা মানুহ থাকে। কাৰণ যিয়ে আপোনাক চিনি পায়, যিয়ে আপোনাক দেখিছে, আপোনাৰ লগত কথা পাতিছে, যিয়ে আপোনাৰ ঘৰত আহিছে, আপোনাক দেখিছে, সেইসমূহৰ মাজত হয়তো আপোনাক ভাল পোৱাৰ আৰু তেওঁৰ মাজত গুণ আছে, হয়তো আপোনাক বেয়া পোৱাৰ তেওঁৰ মাজত গুণ আছে। এই দুটাৰ মাজত এটা আছে। আৰু এচাম মানুহ আছে যিয়ে আপোনাক ভাল পোৱাৰ ধন কৰি আপোনাক হিংসা কৰিব। সেইসমূহ মানুহৰ পৰা খুবেই আপুনি সাৱধান হৈ থাকিব। কাৰণ এই পৃথিৱীখনত খঙাল মানুহ বহুত পাবা, কিন্তু সঁচা অন্তৰৰ মানুহ পাবলৈ বহুত কঠিন। সেয়ে এই পৃথিৱীখনত মানুহ চিনিবলৈ ইমান সহজ নহয়। কাৰণ আজিৰ টাইমত ফেচবুকত এখন ফটো দিওঁতে কিমান যে এডিট কৰিব, সেইটোৱেই চাওক। ফটো এখনত ইমান এডিটিং থাকে, তো এজন মানুহ, প্ৰকৃত মানুহৰ তাত কিমান এডিটিং থাকিব পাৰে। সেই মানুহজনৰ কেইখন মুখা হ'ব পাৰে আপুনি এবাৰ ভাবি চাইছেনে? এজন মানুহক শৰীৰৰ অংগই প্ৰত্যংগই চিনি পোৱাটো কিমান কঠিন হ'ব পাৰে, সেইটো মনত ৰাখিব। যদি আজিৰ টাইমত ফটো এখন আপলোড দিওঁতেও নিজৰ স্পষ্ট ফটোখন নিদি এডিটিং জৰিয়তে দিয়ে, কিমান এডিটিং কৰিব, সেইটো মনত ৰাখিব যে এই এজন মানুহ চিনি পাওঁতে আপোনাক যে প্ৰকৃত সঁচা কথা কোনোবাই ক'ব, আপোনাৰ ওচৰত যে কোনোবাই সত্যতা প্ৰমাণ কৰিব, তেওঁ ভাল বুলি আপোনাক দেখুৱাব, আপুনি যে সেইটোৱে মানি ল'ব, সেইটো নহয়। সেই মানুহজনৰ ভিতৰত হয়তো কিমান যে এডিটিঙৰ নিচিনা কাম আছে, কিমান ধং আছে, কিমান ৰং আছে, তেওঁ প্ৰত্যেক মুহূৰ্তে কিমান ৰং সলাই আপুনি জানিবই নোৱাৰিব। চ' সেইসমূহ মানুহৰ পৰা সকলো সাৱধান হৈ থাকিব।